এইটো হল আমাৰ হিট শিবিৰ আৰু এই শিবিৰটোৰ আমি নাম দিছোঁ ৰাষ্ট্ৰশক্তি সাধনা শিবিৰ। আৰু এই শিবিৰটো সাধাৰণতে আমাৰ যিটো তেজপুৰ জিলা মানে শোণিতপুৰ জিলাৰ যিমানবোৰ নতুন পুৰণি স্বয়ংসেৱক আছে এই স্বয়ংসেৱকক লৈ আচলতে এই শিবিৰটো মানে কৰা হৈছে। আৰু এই শিবিৰটোৰ মুখ্য উদ্দেশ্য হ'ল যে আমাৰ শতবৰ্ষ এইটো বছৰ আপোনালোক সকলোৱে জানে যে ৰাষ্ট্ৰ মানে RSSৰ এতিয়া শতবৰ্ষ চলি আছে। আৰু এই শতবৰ্ষৰ মানে মুখ্য লক্ষ্য আৰু উদ্দেশ্য হ'ল যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি আদৰ্শ এই আদৰ্শ প্ৰতিখন গাঁৱলৈকে প্ৰতি গাঁওখনকে লৈ যোৱা। আৰু আপোনালোকে জানে আদৰ্শ বা লক্ষ্য মানে হ'ল ৰাষ্ট্ৰ নিৰ্মাণ। আৰু ৰাষ্ট্ৰ নিৰ্মাণ কৰিব কেনেকৈ যে নাগৰিকসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক আধ্যাত্মিক এই উৎকৰ্ষ সাধনৰ দ্বাৰাই মানে ৰাষ্ট্ৰ বিকাশ কৰিব। অৰ্থাৎ নাগৰিকসকল যেতিয়া ব্যক্তিত্বপূৰ্ণ হয় তেতিয়াহ'লে নিৰ্দিষ্ট মানে আমি ক'ব পাৰোঁ যে ৰাষ্ট্ৰৰ সেৱা হ'ব। আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যিখিনি কাৰ্যক্ৰম হ'ব লাগে সেই গোটেইখিনিয়ে হৈছে আমাৰ শাৰীৰিক আৰু বৌদ্ধিক। সাধাৰণতে বৌদ্ধিক থাকে। শাৰীৰিকৰ ক্ষেত্ৰত আপোনালোকে দেখিছে চাগে প্ৰত্যক্ষ কৰিছে যে শাৰীৰিকৰ যিখিনি কাৰ্যক্ৰম থাকে সেই গোটেইখিনি আছে। আৰু বৌদ্ধিক কাৰ্যক্ৰম গোটেইখিনি হৈছে। আমাৰ এই কাৰ্যক্ৰম 30 নৱেম্বৰৰ দিনা আচলতে 2 বজাৰ পৰা আৰম্ভ হৈছে। আৰু আজি এই যিটো সঞ্চালন আছে এই সঞ্চালনৰ পিছত সমাপ্ত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।